এইফালে ৰাতি 2টা বাজিছে ইয়া দেখিছে নহয় কিন্তু আমাৰ চাব এয়া চাও আই পপুলু গোসাই কোন এয়া চাও ৰাতি 2টা বাজিছে বুলি কোনে কব গোসাই এয়া আমাৰ সৰু গোসাই গোসাই এইফালে কি টোপোনা Hello everyone, কি খবৰ সকলোকে সুইটমনাৰ অন্য এটা ভিডিঅলৈ পুনৰবাৰ স্বাগতম জনাইছো বৰ্তমান মোৰ ভাল আৰু আশা কৰিছো আপোনালোকৰো নিশ্চয় ভাল এয়া ৰাতিপুৱাতে ডাঙৰ গোসাই সৰু গোসাইক মা দেউতাই লৈ আহিছে আৰু লগতে ময়ো ওলাই আহিছো 4টা মান বজাতে সিহঁতে খাৰ পায় আৰু তেতিয়াৰে পৰা বিছনাত খেলি থাকে আৰু পোহৰ হৈ অহাৰ লগে লগে মানে সিহঁতৰ খেলাৰ সময়টো বেছি হৈ অহাৰ লগে লগে বাহিৰত আহিবলৈ বিচাৰি থাকে এই ভিডিওটো মই পাকঘৰত শ্বুট কৰিলো কিন্তু মই একেবাৰে নাচালো ইন্ডাকশন চলি আছিল ওপৰত চিমনি চলি আছিল বহুতেই বেছিকৈ শব্দটো আহি গৈছে সেই কাৰণে মই পিছত ভয়েস ওভাৰ কৰিব লগিয়া হৈছে আৰু তাৰ বাবে হয়তো অলপ খেলিমিলি হ'ব সেইটো একেবাৰে ইগনোৰ কৰিব এতিয়া মই আহিছো পাকঘৰলৈ গা পা ধুই কৰি আজৰি হলো মায়ে ইহত দুটাক গা ধুৱাই আছে গোসাইহঁতক আৰু এইখিনি সময়তে মই আপোনালোকৰ লগত কিছু কথা পাতো আৰু পাকঘৰটো দুই এটা কাম কৰো বুলি আহিলো মোৰ ভিডিও জুনে জুনে আগতে চাইছিলে তেওঁলোকে নিশ্চয় গম পায় যে মই আগতে ৰেচিপি শেয়াৰ কৰিছিলো এই কামটো মোৰ প্ৰিয় কাম মই বনাই মিলি খুবেই ভাল পাওঁ কিন্তু যোৱা প্ৰেগনেন্ট হোৱাৰে পৰা এতিয়ালৈকে মই এই কামটো মই কৰা নাই কাৰণ মই ৰেষ্টত আছিলো কেতিয়াবা একাপ চাহ বনোৱা এটা আমলেট বনোৱা এনেকৈ আৰু বাকি মই তেনে ধৰণে পাকঘৰত একো বনোৱা মেলা কৰা নাছিলো এতিয়া আহিছো আকৌ লাহে লাহে অলপ সলপকৈ এই কামটো কৰিবলৈ সময় একেবাৰে নাপাওঁ গোসাইহঁতক লৈ পেলে বহুতেই বেছি ব্যস্ত কিন্তু মাহঁতৰ ঘৰত আছো সকলোৱে জানে মায়ে বহুত বেছি কষ্ট কৰিছে মোৰ কাৰণে সিহঁত দুটাৰ কাৰণে গতিকে সেই যিকন সময় পাইছো কিবা এটা বনাও বুলি আহিলো আৰু এইখিনতে অলপমান কথা পাতি লওঁ মানে এগৰাকী নাৰীয়ে যেতিয়া এটি সন্তান জন্ম দিয়ে সেই মুহূৰ্তৰ পৰাই সেই নাৰীগৰাকীৰ শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট পৰিৱৰ্তন ঘটে শৰীৰত হৰমনৰ খালখলনি ঘটে টোপনিৰ অভাৱ ঘটাৰ ফলত ভাগৰ আৰু বহুত বেছি কষ্ট লাগি থাকে গতিকে প্ৰেগনেন্ট হৈ থকাৰ সময়ৰ পৰাই সন্তান জন্ম হোৱাৰ পিছৰলৈকে এগৰাকী নাৰীক বহুত বেছি যত্নৰ প্ৰয়োজন মৰমৰ প্ৰয়োজন আৰু এই সময়খিনিত বহুত বেছি আবেগিক হৈ থকা যায় সৰু সৰু কথাত দুখ লাগে খং উঠে গতিকে ঘৰৰ সদস্যসকলে যদি বুজি পায় মৰম দিব পাৰে তেতিয়া হলে বহুত ইজি হৈ পৰে এই সময়খিনি বাকি খোৱাবোৰৰ কথা ক'বলৈ হলে মই সকলোবোৰে কম পৰিমাণে প্ৰথমৰ পৰাই খাইছিলো বিশেষ মই বাছি খোৱা নাছিলো মোক মোৰ ডক্টৰজনে কৈ পঠাইছিলে মানে মই প্ৰেগনেন্সি অৱস্থাৰ পৰা যাৰটা ট্ৰিটমেন্ট কৰি আহিছিলো গুৱাহাটীৰ প্ৰতিক্ষা হস্পিটেলৰ ডক্টৰ দিগন্ত ডেকা ছাৰ তেখেতেই কৈ পঠাইছিলে যে প্ৰেগনেন্সিত যদি দুগুণ খাইছিলো এতিয়া তাৰ 3 গুণ খাব লাগিব কাৰণ মই খালেহে মোৰ বেবি দুটাইও পাব সেই কাৰণে প্ৰথমৰ পৰাই মই খাইছিলো আৰু ছাৰৰ লগত হেতুৱে ভাল যে সকলোবোৰ সমস্যা বহুত ফ্ৰীলি পাতিব পাৰি আৰু ছাৰেও বহুত ধুনীয়াকৈ বুজাই দিয়ে মোৰ মনত আছে মই যিদিনা ৰিলিজ লৈছিলো তাতে 4 নম্বৰ দিনাখন মোক মাছ খাবলৈ দিছিলে গতিকে নাৰ্সিং হোমতে যেহেতু মাছ দিছে মই ঘৰত আহি মাছ খাইছিলো কণী পনীৰ শাক-পাচলি সকলোবোৰ খাইছিলো লগতে স্কচ অমিতা শিঙি মাছ মাগুৰ মাছ গৰৈ মাছ আৰু জালুক নহৰু এইবিলাক খাইছিলো তেনেকৈ কম বেছি পৰিমাণে মই সকলোবোৰ খাইছিলো নেমু মই বহুত খাইছিলো কিন্তু বাকি অন্য টেঙাবোৰ মই এমাহৰ পিছৰ পৰাহে খাবলৈ আৰম্ভ কৰিছিলো এইখিনতে আৰু এটা কথা কৈ থওঁ 5টা আঙুলি যেনেকৈ সমান নহয় সকলোৰে শৰীৰ একেই নহয় মোৰ শৰীৰে যেটো লব পাৰিছে বা মই যেটো খাব পাৰিছো হয়তো বেলেগ এজনৰ শৰীৰে হেতু নলবও পাৰে গতিকে সেই সকলোৰে কথা একেই নহয় আৰু ঠিক তেনেকৈ বেলেগ এজনে যেটো লব পাৰিছে হেতু হয়তো মই লব নোৱাৰিবও পাৰো গতিকে এই ক্ষেত্ৰত সকলোৱে নিজৰ নিজৰটো চাইচিতি বুজি ললে ভাল আজি বহুত দিনৰ মূৰত কিবা এটা বনাব ওলাইছো লোকেল চিকেনৰ লগত নৰসিংহ তাকে বলক কেনেকৈ বনালো আপোনালোকৰ লগতো শেয়াৰ কৰো এইফালে 800 গ্ৰাম লোকেল মুৰ্গী লৈছো এইখিনি ভালদৰে ধুই লম নৰসিংহৰ পাত অলপমান লৈ লৈছো 2টা আলু 3টা ডাঙৰ সাইজৰ পিয়াজ কাটি লৈছো নহৰু আদা বটি লৈছো কেঁচা জলকীয়া ফালি লৈছো এটা ডাঙৰ সাইজৰ বিলাহী কাটি লৈছো আনফালে 2টামান শুকান জলকীয়া এচামুচ চফ আৰু কেইটামান পাঁচফোৰণ লৈছো এমুঠিমান ধনিয়াও লৈ লৈছো নৰসিংহৰ পাতখিনি এতিয়া ভালদৰে মই ধুই লম সাধাৰণতে ৰেড চিলি পাউডাৰ মই ব্যৱহাৰ নকৰো একেবাৰে ভাল নহয় আমাৰ স্বাস্থ্যৰ বাবে ৰেড চিলি পাউডাৰ সেই মই শুকান জলকীয়া লৈছো কালাৰটো আহিবৰ বাবে আৰু পাঁচফোৰণ লৈছো পাঁচফোৰণ আৰু চফ দিলে ফ্লেভাৰটো ভাল আহে সেই কাৰণে এতিয়া যেটো বাটিত মছলাখিনি খুন্দিছিলো মিক্সাৰ বাটিত হেতুতে মই নৰসিংহ আৰু ধনিয়া দি এটা পেষ্ট বনাই ললো
আনফালে মই কেইটামান কেঁচা জলকীয়া বটি লৈছিলোঁ। এই আটাইখিনি আমাৰ ৰেডি হৈ গ'ল। এতিয়া মাংসখিনি মেৰিনেট কৰিম, তাৰ বাবে নহৰু আদা বটি থোৱাখিনি দি দিলোঁ। যিখিনি কেঁচা জলকীয়া বটি লৈছিলোঁ তাৰো অলপমান দিলোঁ। প্ৰয়োজন অনুসৰি হালধি দিছোঁ, এচামুচ ধনিয়া গুড়া, এচামুচ জিৰা গুড়া দি দিছোঁ। লগতে দিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু অলপমান কেঁচা মিঠাতেল। আৰু যিখিনি মছলা মই বটি লৈছিলোঁ, শুকান জলকীয়া, পাঁচফোৰণ আৰু চফ, তাৰো অলপমান দি দিছোঁ ইয়াতে। বাকীখিনি আকৌ পিছত দিম। এতিয়া ভালদৰে সানি লৈছোঁ। হাতেৰে সানিলে ভাল হয়, কিন্তু পটককৈ গোঁসাইহঁতৰ ওচৰলৈ যাবলগীয়া হয়, সেইকাৰণে চামুচ ব্যৱহাৰ কৰিছোঁ। আজিকালি মানে আৰু সেয়াই এইবোৰেই। এতিয়া কিছু সময়ৰ বাবে মই ঢাকি থৈছোঁ। আনফালে গেছত এটা কেৰাহী বহাই দিছোঁ। এই কেৰাহীটো ষ্টেইনলেছ ষ্টীলৰ হয়। ষ্টেইনলেছ ষ্টীলত খোৱাটো ভাল আৰু বনাবলৈও যে ইমানেই বেছি ভাল নহয়। ইয়াতে মই তেল দিলোঁ। তেল গৰম হোৱাৰ লগতে কেইটামান ইলাচি দিলোঁ আৰু পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে এতিয়া ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগতে ইয়াতে মই বিলাহীটো দি দিলোঁ আৰু ভালদৰে লৰাই বিলাহীটো গলি যাবৰ কাৰণে কিছু সময়ৰ বাবে মই আকৌ ঢাকি ৰাখি দিম। বিলাহীটো গলি যোৱাৰ লগে লগে যিখিনি খুন্দা মছলা বাকি থৈ দিছিলোঁ সেইখিনি ইয়াতে দি দিলোঁ আৰু আটাইখিনি ভালদৰে এবাৰ লৰাই দিছোঁ। কিছু সময়ৰ পিছতে মছলাখিনি ভালদৰে ভাজ খোৱাৰ লগে লগে ইয়াতে মাংসখিনি দি দিলোঁ আৰু ভালদৰে আটাইখিনি লৰাই দিছোঁ। যিহেতু মাংসতে সকলোবোৰ মছলা দি দিছিলোঁ, সেইকাৰণে এতিয়া পুনৰ ইয়াত আৰু একো মছলা মই ব্যৱহাৰ নকৰোঁ। কিছু সময়ৰ বাবে এতিয়া ঢাকন লগাই থৈ দিছোঁ। পাছত ঢাকন আঁতৰাই ইয়াতে আলুখিনি দি দিছোঁ আৰু ভালদৰে আকৌ এবাৰ লৰাই কিছু সময়ৰ বাবে আকৌ ঢাকন লগাই মই থৈ দিম। মাংস যিমান ভালদৰে ভাজা সিমান ভাল হয় খাবলৈ, সেইকাৰণে অলপ অলপ কম জুইত মই ভালদৰে ভাজি আছোঁ। এতিয়া আকৌ এবাৰ ভালদৰে ঢাকন আঁতৰাই লৰাই লৈছোঁ আৰু এতিয়া ফালি থোৱা কেঁচা জলকীয়া কেইটা দি দিলোঁ। ভালদৰে এবাৰ লৰাই দিলোঁ আৰু পুনৰ কিছু সময়ৰ বাবে ঢাকি ৰাখিলোঁ। মাংস ধুনীয়াকৈ সিজি উঠিছে। ভালদৰে এবাৰ লৰাই দিলোঁ আৰু এইখিনি সময়তে নৰসিংহ আৰু ধনিয়াৰ যিটো পেষ্ট বনাই থৈছিলোঁ সেইটো ইয়াতে দি দিলোঁ। ভালদৰে আটাইখিনি এবাৰ লৰাই দিছোঁ। নৰসিংহৰ পেষ্টখিনি যাতে মাংসৰ লগত ভালদৰে মিলি যায়, তাৰ বাবে কিছু সময় পুনৰ ঢাকন লগাই থৈ দিছোঁ। নৰসিংহৰ সৈতে মাংসখিনি ভালদৰে মিলি গৈছে। ভালদৰে এবাৰ লৰাই দিছোঁ আৰু এতিয়া ইয়াতে গৰম পানী দি দিছোঁ। মই বেছি জোল নকৰোঁ, অলপমান গ্ৰেভি কৰিম, সেইকাৰণে পানীটো নিজৰ প্ৰয়োজন অনুসৰি দি দিছোঁ আৰু গেছৰ ফ্লেমটো হাই কৰি উতলিবৰ বাবে দি দিছোঁ। এইফালে এয়া নৰসিংহৰ সৈতে মাংস হৈ গ'ল। ইমানটো জোখতে মই ৰাখিছোঁ। খুবেই টেষ্টি হয় খাবলৈ, খুব ভাল লাগে। খুব ধুনীয়া সুগন্ধ হৈছে। এতিয়া গৰমে গৰমে ধুনীয়াকৈ খোৱাৰহে কথা। দেউতা, ভাইটি আৰু মিষ্টাৰক দিলোঁ, তেওঁলোকে খালে। আজিকালি অলপ মিলাই মিলি খাবলগীয়া হয় টাইমটো। মা, মই আৰু ভাগিনজনী আছোঁ। এইখিনিৰ পৰা আইতাক উঠি গ'ল, আকৌ দেউতাক বহিছেহি। খালে দেউতাকে ভাত পানী খালে, এতিয়া আমি খাওঁ। আৰু এয়া ডিউটি কৰিছে। আজিকালি ডিউটি বাঢ়ি গৈছে চবৰে। খালি সৰুটো দুইটা শুই আছে। সিহঁতে শুই থাকোঁতে মানে প্ৰথমতে তেওঁলোকে খালে, তাৰপিছত আমি খাম। পুৰা টোপনি দুইটা। আমাৰ সৰু গোসাঁইটো। এইফালে ৰাতি 2টা বাজিছে, এয়া দেখিছে নহয়। কিন্তু আমাৰ চাব, এয়া চাওক। আই পপুলু, গোসাঁই কণ। এয়া চাওক, ৰাতি 2টা বাজিছে বুলি কোনে ক'ব? গোসাঁই। এয়া আমাৰ সৰু গোসাঁই। গোসাঁই এইফালে কি টোপোনাই। এয়া ডাঙৰ গোসাঁই আৰু এয়া সৰু গোসাঁই। দুইটাৰে টোপোনাই। দুইটা টোপনি নাযায়। এয়া 2টা বাজিছে, সিহঁতৰ লগত খেলি থাকিব লাগে হয়নে? খেলি থাকিব লাগে। খেলি থাকিব লাগে। খেলি থাকিব লাগে। মোৰ কলিজাকেইটাৰ লগত খেলি থাকিব লাগে। টুকুলু টুকুলু। খেলি থাকিব লাগে ৰাতি 2টা বজাত কলিজা। দিলো গোসাঁইখন।
এয়া দেখিছে নহয় ৰাতি 2টা বাজিত সিহঁত দুইটাই এয়া কাণ্ড আৰু ব্লেংকেট জাপি দিলে দুইটাই গুৰিয়াই গুৰিয়াই পেলাই দিয়ে মই দি দিওঁ সিহঁতে গুৰিয়াই পেলাই দিয়ে সেইকাৰণে এতিয়া এনেকৈ থৈ দিছোঁ শুলেহে আকৌ দি দিম টুকুলু 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 খেলি থাকিব লাগে মোৰ কলিজাকেইটাৰ লগত খেলি থাকিব লাগে দিন ৰাতি আমাৰ কাৰণে সমান আৰু এইফালে এয়া সেয়া দেউতাকে খেলি খেলি ভাগৰি গৈছেগৈ আৰু কিমান খেলিব 2টা বাজিলৈকে হয়নে গোসাঁই হয়নে গোসাঁই খেলি থাকিব লাগে সৰুটোৱে কেনেকৈ চাই আছে চোন মোবাইলটোলৈ চাই আছে একদম হয়নে খেলি থাকিব লাগে নে কলিজা মানুহ খেলি থাকিব লাগে